Good morning, students. ইয়াৰ আগৰ ক্লাছত আমি কি বিষয়ে ডিসকাস কৰিছিলো এটো এটা ফিডাৰৰ ইম্পৰ্টেন্ট টপিকছে হয় আজি কিৰ কমন টাইপস এটা দুটা আমি চাব পাৰো যদি আমি তাক ডিসকাস কৰি আছো তো ফার্স্ট লৈছো মই প্যারালেল কি বা ফিডাৰ কি প্যারালেল কি আৰু বা ফিডাৰ কি হয় কি ই ইউনিডাইৰেকশনাল টৰ্ক ট্ৰান্সমিটিং কৰাত হেল্প কৰে বাকি বস্তুখিনি একে আমাৰ সাফ্ট আৰু হাবৰ মাজত ফিট হয় প্যারালেল কি বা ফিডাৰ কি আৰু প্যারালেল কি বা ফিডাৰ কি এটা এপ্ৰক্স প্ৰপৰচনৰ ফৰ্মুলা আছে এটা ইয়াত মই ফৰ্মুলাটা লিখি দিছো এটা হল আমাৰ ফৰ্মুলা ইয়াত W টোৱে উইথ বুজাইছে আৰু T ইয়াৰ থিকনেস বা নমিনাল থিকনেস বুজাইছে ফৰ্মুলাটো কৈছে W is equal to 1/4 D plus 2 mm এতিয়া এই D টো হল diameter of the shaft D টোৱে বুজাইছে shaftৰ diameter কথা আৰু T টো কলো থিকনেস আমি W টোৰ ভ্যালু উলোৱাৰ পিছত থিকনেসৰ ইয়াৰ W ৰ ভ্যালুটো বহাই দিলে আমাৰ থিকনেসটো হৈ যাব ফৰ এক্সাম্পল W যদি 1/4 D ৰ এটা এক্সাম্পল লৈছো মই 40 বুলি ধৰিছো আৰু 2 mm খিনি ক্যালকুলেশন কৰি যেটো ওলাব এটো হ'ব আমাৰ W ৰ ভ্যালু আৰু T সেম 2/3 ইনটু ইয়াৰ W ৰ যেটো ভ্যালু পাম সেই ভ্যালুটো আমি ইয়াত পুট কৰি দিম এতিয়া আমাৰ ইয়াৰ পৰা প্যারালেল কি বা ফিডাৰ কি উইথ আৰু থিকনেসটো ওলাই যাব এতিয়া আমাৰ কি হ'ব কমপ্লিট আমি ডাইমেনশনস খিনি পাই যাম কি এটা ঠিক আছে আজি মানে আমি নেক্সট ক্লাছত আকৌ ডিসকাস কৰিম বহুত কিটা আমাৰ কি টাইপস আছে তাৰ ওপৰত ডিসকাস কৰিম ঠিক আছে থ্যাংক ইউ